গৰুৰ বিষয়ে কওঁ। গৰু ছাৰ গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। হয়। ইয়াৰ ছাৰ দুখন কাণ আছে, হয়। দুটা চকু আছে, হয়। এটা নাক আছে, হয়। নাকৰ বিন্ধা দুটা আছে, হয়। এডাল লেজ আছে, অ'। লেজডালত ঠিক তলেদি এই হ'ব গম পাইছো, হ'ব হ'ব নালগে নেকি? নালাগে, সেইখিনি এনেই বুজি পাইছো মই। তাৰপিছত তই বানপানী বানপানী আহে দেই আমাৰ অসমত। বানপানী ডাঙৰ হয়, সমস্যা, ডাঙৰ সমস্যা বানপানী। বানপানী ছাৰ, বানপানী অসমৰ আমাৰ জাতীয় সমস্যা। অ'। যোৱাবাৰ বানপানীত আমাৰ কজলা গৰুটো ভাহি গৈছিল বানপানীত। সেই গৰুটোৰ আপোনাৰ কাণ দুখন, নাক এটা, নাকৰ বিন্ধা দুটা, চকু দুটা, লেজ এটা, লেজৰ ঠিক এই আৰু সেইটো নহয়, সেইটো নহয়। আমাৰ এতিয়া আমাৰ যিখন সমাজখন, আমাৰ যিটো অসমৰ, যিটো আমাৰ অসমীয়া, আমি আগতে কেনে আছিলো, আমাক এই সমাজখন কি ৰচনা ক'ব লাগিব এইবাৰ? এতিয়া মই কৈ আছো, তাৰমানে আমাৰ গুৰুজন শংকৰদেৱ যিজনে আমাক সৃষ্টি কৰিছিল আমাৰ সমাজখন, হয়, ছাৰ। ইয়াৰ বিষয়ে হ'ল। শংকৰদেৱৰ বিষয়ে ৰচনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জগত গুৰু আছিল। তেওঁৰ বাহুত অসীম বল আছিল। বঢ়িয়া। একবাৰ আপোনাৰ কি হ'ল, ব্ৰহ্মপুত্ৰ নদী ইপাৰ সিপাৰ হৈ সাঁতুৰি পাৰ হৈ গৈছে, গৈছিল। গৈ আছে গৈছিল। গৈ আছে, গৈ গৈ এটাতো প্ৰকাণ্ড ষাঁড় গৰু দেখা পালে। সেই ষাঁড় গৰুটোৰ আপোনাৰ কাণ দুখন, নাক এটা, নাকৰ বিন্ধা দুটা, চকু দুটা, সেই গৰুটোৰ লেজ এটা, লেজৰ ঠিক এই সেইটোৰ বাহিৰে বেলেগ নাজানা নেকি তই? হে কেৱল নেজত তলক লাগি যাবি, নেজত তলক দিবি। গৰুতে পৰে ছাৰ। নালাগে, হ'ব হ'ব মেপখন কওঁ নেকি? এটা কাম কৰিবা